হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি 5টা বজাতে উঠিয়ে চাইছে নানীহঁতৰ ঘৰৰ আগফালে দি গৈ আছোঁ। মানে আজি অলপ চলপ ঈদৰ তৈয়াৰী, যিহেতু আজি ছানডে ডিউটি নাই, চ' ভাবিলোঁ পাপৰকে বনাওঁ। আৰু ইয়াতে আহি পূৰা হাতে কামে লাগি গৈছোঁ, কাৰণ এইটো অলপ কষ্টৰ কাম, যিহেতু ঢেঁকীত খুন্দিব লগা হয় চাউলখিনি। আৰু আমাৰ ধুনীয়াকৈ এতিয়া খুন্দা মেলা হৈ গ'ল, চ' ঘৰ আহিলোঁ আৰু এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। ফাৰ্ষ্টতে আমি হোৱাইট কালাৰৰে বনাম, বিভিন্ন কালাৰৰ বনাব পাৰি। চ' আমি এতিয়া হোৱাইট কালাৰ বনাম, কাৰণ ফাৰ্ষ্টতে যদি আমি বেলেগ কালাৰ ইউজ কৰোঁ দেন হোৱাইট কালাৰটো বনাবলৈ অলপ দিগদাৰ হৈ যাব, কাৰণ বগা কালাৰটো নাথাকিব ন, বেলেগ এটা কিবা লেতেৰা কালাৰ টাইপে হৈ যাব। সেইটো কাৰণে আমি ফাৰ্ষ্ট হোৱাইট, তাৰপিছতে যেতিয়া আমি নেক্সট বনাম তেতিয়া কালাৰ দি বনাম। মই কেইটামানহে বনাইছোঁ, কাৰণ মোৰ ইয়াৰ পিছতে অলপ চলপ কাম আছে, চ' সেইটো কাৰণে দুটামানে বনাই মই উঠি দিলোঁ। আৰু ভিডিঅ' কৰিবলৈ তেনেকৈ যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ। যদিহে ভিডিঅ'টো ভাল লাগিলে দেন লাইক এটা কৰি দিব, আৰু ইয়াৰে ৰেচিপি ভিডিঅ' এটা দি দিম। আৰু শেষত আপোনালোকক কথা এটা কওঁ, এই পাপৰটোৰ নাম হৈছে জেং পাপৰ। আৰু আপোনালোকৰ সেইফালে এনেকুৱা পাপৰ বনাইনে? কমেণ্ট